উডেন ডোৰ ফ্ৰেম যেতিয়া লগাব তেতিয়া কিছুমান বস্তু আপোনালোকে মাইণ্ড কৰিব লাগে। বহুতো ডাউট থাকে যে কিমান ইঞ্চৰ আমি উডেন যিটো ফ্ৰেম থাকে ফ্ৰেমটো লগাম। চাওক ইয়াত আপোনালোকে 6 ইঞ্চি বাই 3 ইঞ্চি এনেকুৱা ধৰণৰ ফ্ৰেম আপোনালোকে লগাব। তেতিয়া আপোনালোকে দেখা পায় কি যেতিয়া ফিনিচিং কৰে প্লাষ্টাৰ যেতিয়া হয়, প্লাষ্টাৰ হোৱাৰ পিছত এইটো পূৰা লেভেল হৈ থাকে। এইটো পূৰা লেভেল ছাৰ্ফেচ থাকিলেহে তাৰপিছত তাৰ ওপৰত যেতিয়া আপোনালোকে পুটিং মাৰিব, কালাৰ কৰিব, পূৰা এইটো ধুনীয়া দেখে ফ্ৰেমটো চবফালে। আৰু যদি ইয়াত যদি এইটো যদি 5 ইঞ্চি দিয়ে তো ইয়াত এটা গেপ এটা থাকি যায়, এনেকৈ ওলাই যায়, যাৰ কাৰণে এইটো দেখাত অলপ বেয়া হৈ যায়। এইকাৰণে অলপমান খৰচ বেছি হ'লেও আপোনালোকে 6 ইঞ্চ বাই 3 ইঞ্চৰ এনেকুৱা চৌকাত লগাবলৈ চেষ্টা কৰিব। আৰু বহুতে ইয়াত হোল পাছ নিদিয়ে, এনেকুৱা ধৰণৰ আমি ইয়াত বল্ট দি ফিটিং কৰি দিছোঁ। এইটো দেখাব পাৰে। ইয়াত যেতিয়া আপোনালোকে পুটিং মাৰি দিব নাইবা এইটো ফিনিচিং যেতিয়া হ'ব তেতিয়া এইটো গেপটো দেখা নাযাব আৰু পূৰা হেভি হয় বস্তুটো। এই বেক চাইডৰ পৰা যেতিয়া গজাল মাৰি নাইবা ৰড এটা সৰু টুকুৰা এটা মাৰি যেতিয়া ফিটিং কৰা হয় তেতিয়া এইটো লৰচৰ হোৱাৰ চান্সটো বেছি থাকে। সেইকাৰণে এনেকুৱা ধৰণৰ বল্ট আমি 3টা লগাইছোঁ। তলত এটা আছে, ইয়াত এটা